ব্লাড সুগাৰ আৰু ব্লাড প্ৰেছাৰ একেলগে থাকে তেতিয়াহ'লে তেওঁৰ শৰীৰত এফেক্ট হোৱাৰ চান্সটো বেছি চকুৰ ক্ষেত্ৰত ডায়াবেটিছত কি হয় হীৰা উপহীৰাবোৰৰ মাজেদি তেজ চলাচল কৰা নলীবিলাক দুৰ্বল হৈ যায় এই হীৰা উপহীৰাবোৰ যেতিয়া দুৰ্বল হৈ যায় সেইবিলাক ফাটি বা তেজ ওলাব পাৰে হাই ব্লাড প্ৰেছাৰত কি হয় সেই হীৰা উপহীৰাৰ মাজেৰে তেজটো খুব স্পিডত যায় খুব স্পিডত গ'লে সেই দুৰ্বল হীৰা উপহীৰাবোৰ যেতিয়া ফাটি যায় তেতিয়াহ'লে তেজটো ৰেটিনাত জমা হয় এই তেজ জমা হোৱাৰ ফলত ৰেটিনাৰ যিবোৰ নিউৰোসেন্সৰি সেলছ আছে সেইবিলাক মৃত্যুমুখত পৰে আৰু মৃত্যুমুখত পৰিলে আমাৰ দৃষ্টিশক্তি কমি আহে হেহে এজন মানুহৰ যদি ব্লাড প্ৰেছাৰ আৰু ব্লাড সুগাৰ একেলগে থাকে তেতিয়াহ'লে তেওঁ খুব কেয়াৰফুল হোৱা দৰকাৰ আৰু সুগাৰ আৰু প্ৰেছাৰ যদি একেলগে থাকে তেতিয়াহ'লে আমি চকু মাজে মাজে চেক কৰিব লাগে আৰু ইয়াক সোনকালে কন্ট্ৰোল কৰিব লাগে নহলে ভৱিষ্যতে চকুৰ ডায়াবেটিক ৰেটিনোপেথী আৰু হাইপাৰটেনচিভ ৰেটিনোপেথীৰ পৰা দৃষ্টিশক্তি কমি যাব পাৰে ধন্যবাদ